মন কেনেকৈ ভৰিবা দাবন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি ওৰে মৰমি পেলাই দিবা। গাইজ আজি এটা বিশেষ দিন আজি হৈছে উৰুকা আৰু উৰুকা বুলি কোৱাৰ লগে লগে সকলোৰে মনত ফূৰ্তি জাগি উঠে আৰু সেয়ে আজি ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ যাতে শেষলৈকে চাই। গাইজ সকলোৰে মানে কাপোৰ কানি ধুইছে চাব পাৰে। তেতিয়াহ'লে বলক আজি বৰমাইতে ঘৰতে যাওঁ, কি মানে কাম কৰি আছে সেইবোৰ চাওঁ বলক। এইবোৰ বৰমাহঁতৰ কাপোৰ মানে ধুইছে। এই চাওক বৰমাহঁতৰ মানে আঞ্জা পাচলি কাটি আছে। এয়া সকলোৰে কাপোৰ কানি ধুইছে। গাইজ এয়া বৰমাহঁতৰ তাত মানে ফুলকবিৰে বৰালি মাছ বনাব চাব পাৰে। ইয়াত মানে পানী দিলে আৰু এতিয়া মানে ভালদৰে হেতাৰে লাৰিবলৈ ধৰিছে। এয়া কি? হালধি। এয়া হৈছে হালধি। এয়া ঢাকনিখন মাৰি দিলে। অকণমান পিছত মই ইয়াতে মাছটো পেলাই দিম। আনিছোঁ ৰ'বা মাছটো মই দেখাই আছোঁ দেই। জাষ্ট ৱেইট এণ্ড ৱাচ। এয়া মানে জুইত অলপমান বইল হ'বলৈ দিছে। ये हमारा मछली बराली का मछली है ये। এয়া বৰালি মাছ। এইছা বহতত আহিছোঁ কি মানে কাম কৰিছে দেখাবলৈ। মাছ ধুব যাব আছোঁ। এয়া মানে মাছ ধুইছে, ধুবলৈ যাব আৰু মই সেইকাৰণে বগীক মাতি দিছোঁ অলপমান বাবুক ৰখি দিব। বাবু মানে টোপনি যাই আছে। বাবু টোপনি যাই আছে। আমাৰ কলপাতটো বহুত দূৰ হয়। বাবু মানে টোপনি যাই আছে চাব পাৰে। সেইটো টোপনি যাই আছে। আৰু গাইছ এয়া ৰৌ মাছ আৰু এই চাওক ৰৌ মাছৰ মাথা দেখিছে গম পায়, চকু দেখিছে গম পায়। আৰু এইখিনি ভাজা হৈ গৈছে বা ধুনীয়া ভাজিছ। আৰু ইয়াত টিফিনত সোমাই থৈ দিছে। মানে এইটো কি আৰু এয়া চাওক ছাগলী মানে খাহী ছাগলী। এইটো কিমান ডাঙৰ ছাগলী গম পোৱা? 23 কেজি নে 37 কেজি ওজনৰ ছাগলী। টিকটিকীয়া ৰঙা হৈ আছে। আৰু সকলোবোৰ বনোৱা দেখুৱাব নোৱাৰিম কাৰণ আজি ভিডিঅ'টো এনেই দীঘলীয়া হ'ব কাৰণ গোটেই উৰুকাৰ নিশাৰ ভিডিঅ'টো হৈ থাকিব। আৰু আমাৰ মেডামে খানা বনাব আৰু মই যাম মেজিৰ তলত মানে খানা খাবলৈ। আৰু আমাক গুণুক লৈ গৈছিলোঁ, বেচেৰা এতিয়া আহি টোপনিয়ে গ'ল। খুব ফূৰ্তি কৰিলে যিখিনি সময় তাতে আছিলে। এয়া চাওক আমাৰ বুবুৱে আজি বহুত জলদি শুই গৈছে গাইজ।
গাইজ দেউতাই জুই পুৱাইছে একুৰা জুই আৰু লগতে বনদা আছে জুই পুৱাই আৰু বলক মায়ে মানে এতিয়া খানা বনাই আছে চাওঁ কি বনাইছে ইয়াত মানে মাংস আছে কিহৰ মাংস হাঁহৰ মাংস আৰু এয়া মানে মাছ এইখিনি মাছ হে গাইজ এতিয়া মানে বহুত তাত আহি পালোঁ আৰু বলক তেতিয়াহ'লে চাওঁ মানে কি বনাইছে আজি ভোগালীৰ ভোগ কৰিবলৈ কি বনাইছে চাওঁ আহক গাইজ এয়া মানে মাছৰ খাৰ কিৰে মানে বনাইছে বন্ধাকবি অমিতা ওলকবি অঁ আৰু এইপিনে কি আছে এইটো ছাগলী মাংস এয়া মানে ছাগলী মাংস আৰু এইটো মাছ আৰু এইটো মানে মাছ চাব পাৰে কিহেৰে বনাইছে মাছ হেৰি ৰঙালাও আৰু হেৰি বিলাহী অঁ গাইজ দেখিবলৈ পালে বহুতৰ মানে কি বনাইছে আজি মানে এনেকৈ আমি ভোগালীৰ ভোগ কৰিম বুলি ভাবিছোঁ ৰাইজৰ লগতে উৰুকাৰ খানা খাই আহিলোঁ আৰু আমাৰ মেডামে এতিয়াহে ভাত খাব ভাত খাজি আছে আৰু ইপিনে গান চান শুনি আছোঁ খুব এনজয় বাহিৰত জুই পুৱাব যাম কিন্তু বেছি ভিডিঅ'বিলাক দীঘলীয়া নকৰোঁ কাৰণ এতিয়া কাৰো ভিডিঅ' চোৱা ইমান সময় নাই জুই সকলোৱে পুৱাব ঠাণ্ডা সকলোৱে লাগিব আপোনালোকে এনজয় কৰক আমি অলপ এনজয় কৰোঁ নে কি কোৱা সকলোকে ভোগালীৰ শুভেচ্ছা যাচিলোঁ আৰু পলমকৈ হ'লেও এবাৰ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ লগতে মাঘ বিহুৰ ওলগ যাচিলোঁ গুড নাইট